আমিনো কি জানো কি হয় স্বাধীনতা। আমিনো ক'ত ইংৰাজৰ গুলি বুকু পাতি লৈছোঁ। স্বাধীনতাৰ মূল্য তেওঁলোকক সোধা, যিয়ে স্বাধীনতাৰ বাবে সকলোবোৰ হেৰুৱাইছে। স্বাধীনতাৰ মূল্য তেওঁলোকক সোধা, যিয়ে দিনতো গভীৰ অন্ধকাৰ দেখিছে। স্বাধীনতাৰ মূল্য তেওঁলোকক সোধা, যিয়ে নিজৰ প্ৰাণতকৈ নিজৰ ভাৰতখনক অগ্ৰাধিকাৰ দিছে। স্বাধীনতাৰ মূল্য সেইজন শ্বহীদক সোধা, যিয়ে নিজৰ জাতি মাটি ভেটি বচাবলৈ নিজৰ প্ৰাণ আহুতি দিছে। শ্বহীদ প্ৰণামো তোমাক। শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক। শ্বহীদ প্ৰণামো তোমাক। নমস্কাৰ। ব্ৰডকাষ্টৰ অন্য এটি ভিডিঅ'লৈ মই বিদ্যুৎ প্ৰণামী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ সেই 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ বীৰ শ্বহীদ মুকুন্দ কাকতিৰ ঘৰত। আৰু ইয়াৰ বিষয়ে সবিশেষ জনাব মোৰ লগত আছে ভাস্কৰজ্যোতি হাজৰিকা, মোৰ সহযোগী হিচাপে, আৰু আপোনালোকক এই ভিডিঅ'টোৰ সম্পূৰ্ণ সবিশেষ জনাব মোৰ বন্ধু ভাস্কৰজ্যোতি হাজৰিকাই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আমি ক'ত উপস্থিত আছোঁ সেই বিষয়ে বিদ্যুৎপন ভাই আপোনালোকক জনালে। আমি বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত যি গমিৰিৰ ধোপাবৰ অঞ্চলত। এই অঞ্চলৰ পৰাই মুকুন্দ কাকতিয়ে 1942 চনৰ 20 ছেপ্টেম্বৰ দিনটোত ভাৰত ত্যাগ আন্দোলনত ভাৰতৰ স্বাধীনতা পতাকা গহপুৰ থানাত উৰুৱাবলৈ গৈ ব্ৰিটিছৰ গুলি বুকু পাতি লৈছিল। আৰু এইখনেই হৈছে তেখেতৰ বাসগৃহ, যিখন বাসগৃহৰ পৰাই স্বাধীনতাৰ সপোন দেখিছিল। ব্ৰিটিছৰ গোলামী, ব্ৰিটিছৰ তলত নাথাকোঁ বুলি চাবি মাৰি অসমীয়া হিচাপে ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। সেয়া চন আছিল 1942। ভাৰতবৰ্ষত বাজি উঠিছিল স্বাধীনতাৰ দাবানল। পিছ পৰি থকা নাছিল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ দৰে এই ছয়দুৱাৰ। এই ছয়দুৱাৰৰ পৰা দুগৰাকী মহান ব্যক্তিয়ে 1942 চনৰ 20 ছেপ্টেম্বৰ দিনটোত ভাৰত বুৰঞ্জী তেজেৰে ইতিহাস ৰচনা কৰি ব্ৰিটিছৰ গুলি বুকু পাতি লৈছিল শ্বহীদ কনকলতা বৰুৱা আৰু বীৰ শ্বহীদ মুকুন্দ কাকতিয়ে। এয়া হৈছে মুকুন্দ কাকতিৰ বাসগৃহ। আমি বাসগৃহলৈ সোমাই যাম। তাৰ লগতে আমি তেওঁলোকৰ যিখিনি মুকুন্দ কাকতিদেৱে ব্যৱহাৰ কৰা যিখিনি আপুৰুগীয়া সম্পদ আছে সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকৰ পৰিয়ালৰ যিসকল লোক এতিয়া বৰ্তমান আছে তেওঁলোকৰ লগত আপোনালোকক চিনাকি কৰাই দিম। আহক আমি ভিতৰলৈ সোমাই যাওঁ। লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলি জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক। আচলতে এইখনেই হৈছে সেইখন ঘৰ যিখন ঘৰত আচলতে বীৰ শ্বহীদ মুকুন্দ কাকতি এসময়ত আছিল। আৰু এইখন ঘৰৰ পৰাই তেওঁ ওলাই গৈছিল 1942 চনৰ যিদিনাখন আন্দোলন হৈছিল, সেই আন্দোলনস্থলীলৈ ওলাই গৈছিল বীৰ শ্বহীদ মুকুন্দ কাকতি। ভাস্কৰ, এইখনেই হৈছে ইতিহাস প্ৰসিদ্ধ মুকুন্দ কাকতিদেৱৰ বাসগৃহ, যিখন বাসগৃহৰ পৰা এজন বীৰ যোদ্ধা ওলাই গৈছিল ভাৰতৰ স্বাধীনতাৰ সপোন দেখি। সেয়া চন আছিলে 1942 চন। মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত অসহযোগ আন্দোলন চলিছিল। আৰু সেই আন্দোলনৰ পিছ পৰি থকা নাছিল ভাৰতবৰ্ষ, অসম কিংবা প্ৰত্যেকটো অঞ্চল। ব্ৰিটিছৰ গোলামী নকৰোঁ বুলি প্ৰত্যেকটো স্তৰত এই আন্দোলন এক ফলপ্ৰসূ হৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই এই আন্দোলনৰ নেতৃত্ব গহপুৰ অঞ্চলত বহন কৰিছিল। আমাৰ লগত উপস্থিত আছে মুকুন্দ কাকতিদেৱৰ সুযোগ্য ভতিজা ৰোহিণী কাকতিদেৱ। প্ৰথমে ব্ৰডকাষ্টলৈ স্বাগতম জনালোঁ। কেনেকুৱা এক পৰিৱেশ আছিলে এই ধোপাবৰত সেই সময়ত? নমস্কাৰ, মোৰ নাম ৰোহিণী কাকতি। ধোপাবৰত তেতিয়া তেওঁ বন্ধুবিলাকক লগ কৰিলে। ডিম্বেশ্বৰ বৰদলৈ তেওঁৰ বন্ধু, অৰ্জুন ৰাজখোৱা তেওঁৰ বন্ধু, তিলেশ্বৰ বৰুৱা বন্ধু আৰু বহুতো আছিল। থাকি পেলাই তেওঁ ইয়াতে মিটিং মাতাং কৰি সকলোবিলাক ৰাইজক গোট খুৱাই পেলাই গহপুৰলৈ ৰাওনা হৈছিল ৰাইজ লৈ পেলাই। তাতে গৈ গহপুৰতে কনকলতা বৰুৱা বৰঙাবাৰীৰ পৰা গ'ল, শ্বহীদ বীৰ মুকুন্দ কাকতি ধোপাবৰৰ পৰা ৰাওনা হৈ তাত দুইজনে মৃত্যু হ'ল। হোৱাৰ পিছত তাৰপিছত তেওঁৰ লাশটো কিন্তু আনিবলৈ নিদিলে, চৰকাৰে নিদিলে ব্ৰিটিছে। তেওঁলোকৰ
বৰঙাবাৰীৰ বন্ধু বান্ধৱ আছিলে সকলোখিনিয়ে উঠাই বান্ধি তেওঁলোকে পলুৱাই লৈ গুচি আহিলে কিন্তু মুকুন্দ কাকতিৰ 4-5জন বন্ধু আছিল কোনফালে ক'ত পলাও তাৰপিছত গৈ পেলাই যেতিয়া বান্ধি চাতি লৈ আহোঁতে ব্ৰিটিছে বাটত ধৰি পেলাই আমি কোৱাহে সুধিছোঁ আৰু তাৰপৰা পুৰুষবাৰী বাগানলৈ সোমোৱাই লৈ গৈ লাষ্টটো তাত কি কৰিলে নাজানো ইয়ে হৈছে স্বাধীনতাৰ জীয়া কাহিনী কনকলতা বৰুৱাদেৱ যেতিয়া ব্ৰিটিছৰ গুলীত নিহত হৈছিলে কিন্তু দুৰ্ভাগ্য তেওঁলোকৰ পৰিয়ালে মুকুন্দ কাকতিৰ শেষ পৰ্যায়ৰ যিটো মৃতদেহ সেই মৃতদেহটো চকুৰে আপোনালোকৰ পৰিয়ালে প্ৰত্যক্ষ কৰিব নাপালে সেইটো ব্ৰিটিছে কি কৰিলে তেওঁলোকে জানে চাওক তেন্তে ব্ৰিটিছৰ এটা কিমান এটা সেই সময়ত এটা চূড়ান্ত ভয়াৱহতা তেওঁলোকে গুলীয়ে হত্যা কৰিলে দুগৰাকী তেজাল ডেকা গাভৰুক তাৰপিছত মুকুন্দ কাকতিদেৱৰ লগত কম সংখ্যক মানুহ আছিল ভতিজাক ডাঙৰীয়ে কৈছে যে কম সংখ্যক মানুহ আছিলে কাৰণে মানে মৃতদেহটো আনিবলৈ তেওঁলোক সমৰ্থ নহ'ল আনিব বিচৰাৰ পিছতো ব্ৰিটিছ বাহিনীয়ে আনিবলৈ নিদিলে এয়া চাওক তেনেহ'লে কিমান এটা ভয়াৱহ সেই আন্দোলন আছিলে আহক আমি ভিতৰলৈ সোমাই যাওঁ তেখেতৰ এয়া ভাত খোৱা কাঁহী গিলাচ আৰু এইভাগে হৈছে তেখেতৰ বাসগৃহ আৰু এইখনেই হৈছে মুকুন্দ কাকতিদেৱৰ বাসগৃহ য'ৰ পৰা 1942 চনৰ 20 ছেপ্টেম্বৰত মুকুন্দ কাকতি ওলাই গৈছিল ভাৰতবৰ্ষৰ স্বাধীনতাৰ হেতু এগৰাকী ৰোহিণী কাকতি তেখেতৰ ভতিজা তেখেতৰ ওচৰত মুকুন্দ কাকতিদেৱে ব্যৱহাৰ কৰা এখন কাঁহী ভাত খোৱাৰ যিখন কাঁহী আৰু এটা পানী খোৱা গিলাচ কাঁহৰ এয়া দেখা পাইছে এখন কাঁহীত তেখেতে অন্ন গ্ৰহণ কৰিছে সেই সময়ত আপোনালোকৰ ঘৰত কোন কোন আছিলে তেতিয়া আছিলে তেওঁৰ ককায়েক লোহিত কাকতি হয় আৰু 2 নম্বৰ ভায়েক হ'ল নবীন কাকতিৰ ল'ৰা মই ভতিজা ৰোহিণী কাকতি হা এই দুইজনে আছিলে তেওঁলোকে তেতিয়া বেপাৰ বাণিজ্য কৰি ফুৰে ইয়াতে মুকুন্দ কাকতিদেৱে বেপাৰ বাণিজ্যৰ লগতে মানে হেৰি ককায়েকে সৰু দোকান এখন পাতি দিছিলে তাতে থাকি তেওঁ মানে ইয়াত মিটিং মাটাং কৰি পেলাই ৰাইজ গোটাই পেলাই ব্ৰিটিছৰ আণ্ডাৰত নাথাকক বুলি তেওঁলোকে মানে সেইটো প্ৰচেছন কৰি গৈছিলে মুকুন্দ কাকতিদেৱৰ জন্ম হৈছিল 1919 চনৰ 10 আগষ্ট তাৰিখে তেখেতৰ জন্ম হৈছিল কামৰূপৰ সোণকানী গাঁৱত আৰু তাৰ পৰা যিহেতু তেওঁ ককায়েক ইয়াতে কৰ্মসূত্ৰে আছিলে আৰু সেই হেতুকে তেখেতেও আহি ইয়াতে ককায়েকৰ লগত বেপাৰ বাণিজ্যত সহযোগিতা কৰিছিলে আৰু পৰৱৰ্তী সময়ত যেতিয়া ভাৰতৰ স্বাধীনতাৰ সেই সংগ্ৰামৰ ভয়াৱহ কালচোৱাত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত এক অগ্ৰণী ভূমিকা হিচাপে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত নেতৃত্ব লৈছিল আৰু নেতৃত্ব লৈ ব্ৰিটিছৰ গুলী বুকুপাতি লৈছিলে আজি শ্বহীদৰ পৰিয়াল বুলি কওঁতে বুকুখন চাগে নিশ্চয়কৈ গৰ্বিত হয় কি ক'ব কম মানে তেওঁৰ তেতিয়াৰ দিনৰ পৰা এই বাসগৃহটো তেখেতে ইয়াৰ পৰাই ওলাই গৈছিলে আমি ৰক্ষণাবেক্ষণ দি তেওঁৰ স্মৃতিটো আমি ৰখাই আছোঁ আৰু চৰকাৰৰ ওচৰতো আমি এই বিষয় লৈ জনাইছোঁ কিন্তু আজিলৈকে কোনো একো ব্যৱস্থা কৰা নাই সংৰক্ষণ ব্যৱস্থা কৰা নাই নিশ্চয়কৈ যে ঘৰটো অকণমান যিহেতু এটা পুৰণি কলীয়া ঘৰ অকণমান অৱস্থা বেয়া হৈছে অসম চৰকাৰক আহ্বান জনাইছোঁ আমাৰ এই পডকাষ্টৰ ভিডিঅ'টোৰ জৰিয়তে যদি এই ঘৰটো নিশ্চয়কৈ যদি সংৰক্ষণৰ ব্যৱস্থা কৰে তেতিয়াহ'লে নিশ্চয়কৈ যুৱ প্ৰজন্মই নৱপ্ৰজন্মই মুকুন্দ কাকতিৰ এই বাসগৃহটো পৰৱৰ্তী সময়ত চাবলৈ আহিব পাৰে বা ইয়াক এক পৰ্যটনস্থলী হিচাপে যদি এক আঁচনিৰ জৰিয়তে যদি এক উন্নীতকৰণ কৰা হয় নিশ্চয়কৈ তেখেতৰ যিখিনি স্মৃতি আছে সেই স্মৃতিখিনি ইয়াতে সংৰক্ষণ হ'ব আৰু প্ৰজন্মৰ কাৰণে এইখিনি সংৰক্ষণ হ'ব যে স্বাধীনতা আন্দোলনত ছয়দুৱাৰৰ ভূমিকা আমাৰ এই অঞ্চলৰ ভূমিকা আৰু আমাৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ যি ত্যাগ সেই ত্যাগৰ যি চানেকি সেই চানেকিখিনি আমি নৱপ্ৰজন্মৰ বাবে দি থৈ যাব পাৰিম এখেতকৰ লগত আমি কেইবাখিনিও কথা পাতিলোঁ বৰ্তমান চৰকাৰে আপোনালোকক কিবা সা সুবিধাৰ ব্যৱস্থা আজি আগত কিমান চৰকাৰ হৈ গ'ল কিন্তু কোনো চৰকাৰে
আপোনাক ব্যৱস্থা লোৱা নাছিল, কিন্তু এইবাৰ যোৱাবাৰ বিজেপি চৰকাৰে হয়। আমাক পৰিয়ালটোক 5 লাখ টকা এটা দিছে। আমাৰ 5 লাখ টকাৰ ভিতৰত আমাৰ আচলতে আগৰ মানে পইচা পাতি নিদিয়াৰ কাৰণে আমাৰ পৰিয়াল ওলোৱা নাছিলে। যেই পইচা পাতি দিলে তেতিয়া গোটেই পৰিয়াল ওলাই গ'ল। মানে পইচা পাতি দিয়াৰ কাৰণে পৰিয়ালটো এখন ডাঙৰ হৈ গ'ল। তাৰপৰা সেয়েহে আমাৰ পৰিয়ালটোত 14 ভাগ হ'ল। হওক, আমি বেয়া পোৱা নাই। চৰকাৰে যে আমাৰ নামটো আমাক পইচা দি আমি ছাকচেছ হোৱা নাই, কিন্তু আমাক চৰকাৰে যে এইবাৰ সন্মান জনাইছে তাৰ কাৰণে আমি সঁচাকৈ বিজেপি চৰকাৰখনকে আমি ধন্যবাদ জনাইছোঁ। ইমান আগত কিমান চৰকাৰ হৈ গ'ল, কোনোৱে বিচাৰ কৰা নাই। এবাৰ কিমান চনত তৰুণ গগৈ আহি গ'ল, পুষ্পাঞ্জলি দিলে ইয়াতে, কিন্তু মুকুন্দ কাকতিৰ পৰিয়াল বা ইয়াত ঘৰখন আছেনে নুসুধিলে ৰিপন বৰা ছাৰ মন্ত্ৰী হৈ থাকোঁতে। যি কি নহওক, এইবাৰ এইখন চৰকাৰে যে আমাক অকণমান সন্মান এটা জনাইছে তাৰ কাৰণে আমি ছাকচেছ। ৰোহিণী কাকতিদেৱে কৈছে যে বহু চৰকাৰ আহিলে, বহু চৰকাৰ গ'ল, কিন্তু মনত নপৰিলে। শেহতীয়াকৈ বৰ্তমান বিজেপি শাসিত চৰকাৰখনে তেওঁলোকৰ পৰিয়ালক কিঞ্চিত হ'লেও সন্মান দিবলৈ আগবাঢ়িলে, তাৰ কাৰণে পৰিয়ালবৰ্গই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু বিশেষকৈ তেওঁলোকৰ পৰিয়ালটো অকণ ডাঙৰ হৈ গৈছে বুলি তেওঁ কৈছে। কিন্তু যা কি নহওক, শ্বহীদৰ প্ৰতি যিটো সন্মান, শ্বহীদৰ ত্যাগক যিটো সন্মান, সেই সন্মানটোৱে অতি ডাঙৰ কথা। কিন্তু আমি এটা কথাই চৰকাৰক অনুৰোধ জনাম, আমি ব্ৰডকাষ্টৰ তৰফৰ পৰা, যদি পৰা যায় এই ঘৰখনৰ সংৰক্ষণৰ ব্যৱস্থা পুনৰাই কৰিবৰ বাবে আমি মানে আন্তৰিকতাই আপোনালোকৰ ওচৰত আহ্বান জনাইছোঁ, যাতে এই ঘৰখনক এটা সৌন্দৰ্য ৰূপ দি যাতে সংৰক্ষণ কৰে পিছৰ প্ৰজন্মৰ কাৰণে। ৰাইজৰ বাবে এটি সুখবৰ, ঘাঁহিগাঁও যুৱ ব্যৱসায়ী ৰাজেন আগৰৱালাদেৱে মুকুন্দ কাকতিৰ স্মৃতিত এটা পুথিভঁৰাল ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে, আৰু কিছুদিনৰ পিছত ৰাইজৰ বাবে পুথিভঁৰালটো মুকলি কৰি দিয়া হ'ব। এইটো দেখিছে, অতি সুন্দৰকৈ নিৰ্মাণ কৰিছে। আৰু ইয়াৰ দাতা ৰাজেন আগৰৱালা, ঘাঁহিগাঁও। তেখেতক আমি ব্ৰডকাষ্ট টিমৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ শ্বহীদগৰাকীৰ প্ৰতি যি গভীৰ শ্ৰদ্ধা যি তেওঁ জনাইছে, সেইকাৰণে আমি তেখেতক এই সুযোগতে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা ক'ব লাগিব যে এইখন যিখন গেট দেখিছে, যিখন তোৰণ মুকুন্দ কাকতিদেৱৰ ঘৰলৈ আপোনাকো আদৰণি জনাব। এইখন তোৰণে, এই তোৰণখন স্বৰ্গীয় পিতৃ পূৰ্ণকান্ত বৰুৱাদেৱৰ সোঁৱৰণত যোৰহাটৰ বাসিন্দা নমিতা বৰুৱা বাইদেৱে এখন গেট ৰাইজৰ বাবে আগবঢ়াইছে। এই সুযোগতে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে সুদূৰ যোৰহাটৰ পৰা আহি আমাৰ গহপুৰৰ যিগৰাকী বীৰ শ্বহীদ মুকুন্দ কাকতিদেৱৰ প্ৰতি সন্মান জনাই এই তোৰণখন আগবঢ়ালে, তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাক যথেষ্টখিনি সময় দিলে ব্যস্ততাৰ মাজতো। মুকুন্দ কাকতিদেৱৰ ভতিজা ৰোহিণী কাকতিদেৱক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। শেষত কি ক'ব? কি ক'ম মানে, এই যে তোৰণখনৰ বিষয় লৈ আপোনালোকে গম পালে, হয়, যে নমিতা বাইদেউ এই ৰাজেন আগৰৱালাৰ লগত গুৱাহাটীতে বিজনেছ কৰে। তেখেতে কি মন গ'ল, দুইজনে আহি মানে বাইদেৱে ক'লে যে নহয় মই গেটখন দিম, আৰু ৰাজেন আগৰৱালাক ক'লে যে মই লাইব্ৰেৰীতে দিম। যিহেতু ধন্যবাদ। আৰু মুকুন্দ কাকতিৰো ভাগ্যৱান, আৰু ৰাইজৰো ভাগ্যৱান, আৰু পৰিয়ালটোৰো ভাগ্যৱান। কাৰণ এনেকুৱা এটা জীয়াই থকা লাইব্ৰেৰী বা গেট তোৰণ দিয়াৰ কাৰণে মই বাইদেউহঁতকো ধন্যবাদ দিছোঁ। আৰু আপোনালোকেও যে আহি আজি গোটেই কথাখিনি সুধিলে তাৰ কাৰণেও মই ধন্যবাদ জনাইছোঁ। হয়, সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ।